নমস্কাৰ, মই অবয়ব ভূঞা। ঠাণ্ডা দিন অলপমান পৰিছে, ৰ'দত বহিছোঁ। আজি আচলতে ঘোষণা কৰিব গৈ আছোঁ আমাৰ যি টপ 100 ষ্টুডেণ্টছ, আমি যি এটা বিশেষ স্কলাৰশ্বিপ পৰীক্ষা আয়োজন কৰিছিলোঁ, যাৰ মাধ্যমেৰে আমি 10জন ছাত্ৰ ছাত্ৰীক UPSC APSCৰ সম্পূৰ্ণ এটা বৰ্ষৰ ফ্ৰী কোচিং দিয়াৰ ব্যৱস্থা কৰিম। লগতে আমি সিদ্ধান্ত লৈছিলোঁ স্মাৰ্ট IAS ফাউণ্ডেশ্যনৰ লগতে কোলাবৰেশ্যনটো কৰি পেলাই যে আন 90জনক আমি আমাৰ ফালৰ পৰা কিছু সহায় কৰি তেওঁলোকৰ কোৰ্চৰ এটা অংশ টকা বা এডমিশ্যন ফি আমি দিবলৈ চেষ্টা কৰিম। আমি স্কলাৰশ্বিপ পৰীক্ষা আয়োজন কৰিছিলোঁ। 200 মাৰ্কৰ আছিল পৰীক্ষা, 100টা প্ৰশ্ন। ফলাফল ইতিমধ্যে বহুত আগতে ওলাইছিল, কিন্তু এডমিশ্যন প্ৰচেছৰ কাৰণে আমি অকণমান ডিলে কৰিছিলোঁ। মই টপ 10ৰ নামটো এনাউন্স কৰিব গৈ আছোঁ। প্ৰথমজন আছে সুমন আত্ৰী, তেওঁ 200ৰ ভিতৰত 175 পাইছিল। ছেকেণ্ড কৌশিক কিৰণ হাজাৰিকা, 200ৰ ভিতৰত 165 পাইছে। থাৰ্ড নয়নজ্যোতি শৰ্মা, 165। চেম্বাৰলিন গগৈ, 162.5। হেমাংগ চৌধুৰী, 162.5। নিখিল গৌতম, 158। দীপৰাজ চক্ৰৱৰ্তী, 157.5। আমিয়া বেগম, 155। কাকুমণি নেওগ, 154। বিকিৰণ গগৈ, 152.5। এইকেইজন হৈছে আমাৰ টপ 10। এই 10জন ছাত্ৰ ছাত্ৰীৰ সম্পূৰ্ণ এটা বৰ্ষৰ কোচিং আমি ফ্ৰীত দিয়াৰ ব্যৱস্থা কৰিম। স্মাৰ্ট IAS ফাউণ্ডেশ্যনত 20 ডিচেম্বৰৰ পূৰ্বে আপোনালোকে আহি এডমিশ্যন ল'ব পাৰে। টপ 10ৰ কোচিং অফলাইন হ'ব, কিয়নো আমি বিচাৰিছোঁ মেণ্টৰশ্বিপ তেওঁলোকে ডাইৰেক্টলি ক্লাছত পাওক আৰু সেই এক্সপিৰিয়েঞ্চৰ মাধ্যমেৰে তেওঁ সহায় লাভ কৰক। বাকী তাৰ পৰা আৰম্ভ কৰি 11 নম্বৰৰ পৰা 100 নম্বৰলৈকে সকলোৰে টপ 90ৰ আমি স্লেব ভগাই দিছোঁ। এই স্লেবৰ মাধ্যমেৰে আমি আচলতে তেওঁলোকক এটা অংশ তেওঁলোকৰ এডমিশ্যনৰ আমাৰ ফালৰ পৰা দিম। যিসকল ৰেষ্ট 90 আছে তেওঁলোকক আমাৰ ফালৰ পৰা কণ্টেক্ট কৰা হ'ব। ডিচেম্বৰ 20 তাৰিখৰ পূৰ্বে আমি বিচাৰিছোঁ আপোনালোকে স্মাৰ্ট IAS ফাউণ্ডেশ্যনৰ অফিচলৈকে আহক আৰু এডমিশ্যনৰ এই গোটেই প্ৰচেছটো কমপ্লিট কৰক। 20 তাৰিখৰ পিছত হ'লে আমাৰ কাৰণে দিগদাৰ হ'ব, কিয়নো স্মাৰ্ট IASৰ লগত মিলি এই দিনটো আমি সিদ্ধান্ত লৈছোঁ। 20 তাৰিখৰ পূৰ্বে আপোনালোকে আহিব পাৰে। আমি পাৰিলে ডেছক্ৰিপশ্যনত এটা লিংক দি দিম, য'ৰ মাধ্যমেৰে আচলতে আপোনালোকে টপ 100ৰ লিষ্টখন পাব পাৰে আৰু তেওঁলোকৰ নাম্বাৰ্ছখিনি চাব পাৰে। এই গোটেই স্কলাৰশ্বিপ পৰীক্ষাটোত অংশ লোৱাৰ বাবে ধন্যবাদ। মিছন ট্ৰুথ ফৰ ইউথৰ প্ৰচেষ্টা এইটোৱে আছিল যে আমি যিমান পাৰোঁ যুৱ প্ৰজন্মক সহায় কৰোঁ। এই প্ৰচেষ্টা আমি আগবঢ়াই লৈ যাম। আপোনালোকে আমাক সহায় আৰু আশীৰ্বাদ আগবঢ়াব। ধন্যবাদ।